নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কেইটামান পলিটিৰ প্ৰশ্নৰ বিষয়ে। এই প্ৰশ্নকেইটা খুবেই প্ৰয়োজন। আশা কৰোঁ এই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাবা আৰু 15 তাৰিখে হ'বলগীয়া আগন্তুক পৰীক্ষাৰ বাবে তোমালোকে ভালদৰে সাজু হোৱা। এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 35 ইয়াৰ্ছ। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স লাগে 35 বছৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰেচিডেণ্ট। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক প্ৰেচিডেণ্টে নিযুক্তি দিয়ে। কোনটো অনুচ্ছেদক সংবিধানৰ হৃদয় আৰু আত্মা বুলি গণ্য কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি আৰ্টিকল 32। 32 নং অনুচ্ছেদক সংবিধানৰ হৃদয় আৰু আত্মা বুলি গণনা কৰা হৈছে। ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 জানুৱাৰী 1950 চন। 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰত সংবিধান কাৰ্যকৰী কৰা হৈছে। ভাৰতৰ সংবিধানত কিমান ধৰণৰ জৰুৰীকালীন অৱস্থা আছে? ভাৰতৰ সংবিধানত কিমান ধৰণৰ জৰুৰীকালীন অৱস্থা আছে? ৰাইট এনচাৰটো হ'ব অপশ্যন চি 3 ধৰণৰ। সংবিধানৰ খচৰা সমিতিৰ মুঠ সদস্যৰ সংখ্যা কিমান? সংবিধানৰ খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7 জন। ক্ষেত্ৰফলৰ ফালৰ পৰা তলৰ কোনটো সমষ্টি সৰ্ববৃহৎ লোকসভা সমষ্টি? ক্ষেত্ৰফলৰ ফালৰ পৰা তলৰ কোনটো সমষ্টি সৰ্ববৃহৎ লোকসভা সমষ্টি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাডাখ। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন পদমৰ্যাদাৰে ৰাজ্যসভাৰ অধ্যক্ষ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাইচ প্ৰেচিডেণ্ট। কাৰ সন্মতি সাপেক্ষে ৰাজ্যৰ বিধায়িনী দলৰ ধনৰ বিল উত্থাপন কৰিব পাৰি? কাৰ সন্মতি সাপেক্ষে ৰাজ্যৰ বিধায়িনী দলত ধনৰ বিল উত্থাপন কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি গভৰ্ণৰ। তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ উমৈহতীয়া উচ্চ ন্যায়ালয় আছে? তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ উমৈহতীয়া উচ্চ ন্যায়ালয় আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাঞ্জাৱ হাৰিয়ানা এণ্ড চণ্ডীগড়। ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা ৰূপায়ণ কৰে? ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা ৰূপায়ণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ কামাণ্ডাৰ কোন? ভাৰতৰ সশস্ত্ৰ বাহিনীৰ কামাণ্ডাৰ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰেচিডেণ্ট। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ কোন? ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ বি.আৰ. আম্বেদকাৰ। তলৰ কোনটোক সংবিধানৰ মেগনা কাৰ্টা বুলি জনা যায়? তলৰ কোনটোক সংবিধানৰ মেগনা কাৰ্টা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফাণ্ডামেণ্টেল ৰাইট। এইটো নহয় অপশ্যন এ ফাণ্ডামেণ্টেল ৰাইট।
ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ক্ষমা প্ৰদানৰ দায়িত্ব অৰ্পণ কৰিছে? ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ক্ষমা প্ৰদানৰ দায়িত্ব অৰ্পণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকল 72। তলৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) ব্যৱহাৰ কৰা হৈছিল? তলৰ কোনখন ৰাজ্যত ভাৰতত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেৰালা। তলৰ কোনটোৱে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰে? তলৰ কোনটোৱে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাউন্সিল অফ মিনিষ্টাৰ। ভাৰতৰ সংবিধানে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যবাহী ক্ষমতা নিহিত কৰিছে। ভাৰতৰ সংবিধানে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যবাহী ক্ষমতা নিহিত কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দি প্ৰেচিডেণ্ট। কল্যাণকামী ৰাজ্যৰ ধাৰণাটো ভাৰতৰ সংবিধানৰ ক'ত অন্তৰ্ভুক্ত হৈছে? কল্যাণকামী ৰাজ্যৰ ধাৰণাটো ভাৰতৰ সংবিধানৰ ক'ত অন্তৰ্ভুক্ত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডাইৰেক্টিভ প্ৰিন্সিপালছ। ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন? ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দি গভৰ্ণৰ। তলত উল্লেখ কৰা ৰাষ্ট্ৰপতিসকলৰ ভিতৰত কাৰ ৰাষ্ট্ৰপতি পদৰ কাৰ্যকাল আটাইতকৈ বেছি? তলত উল্লেখ কৰা ৰাষ্ট্ৰপতিসকলৰ ভিতৰত কাৰ ৰাষ্ট্ৰপতি পদৰ কাৰ্যকাল আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ন্যায়ৰ শপত কোনে প্ৰদান কৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ন্যায়ৰ শপত কোনে প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দি প্ৰেচিডেণ্ট। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম বৰ্ণনা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম বৰ্ণনা কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফাৰ্ষ্ট শিডিউলত। প্ৰধানমন্ত্ৰী হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইলেক্টেড বাই দি লোকসভা এণ্ড এপইণ্টেড বাই দি প্ৰেচিডেণ্ট। মন্ত্ৰী পৰিষদৰ সদস্যসকল হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এপইণ্টেড বাই দি প্ৰেচিডেণ্ট অন দি এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা। যদি চেনেলটো নতুনকৈ আহিছা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা। এনেকুৱা ধৰণৰ আৰু বহুতো প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা এইকেইদিনতে দি শেষ কৰিম। তোমালোকে সেই প্ৰশ্নসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।